Hey guys, हम लोग पहुंच गए और गुड मॉर्निंग फ्रॉम कोलकाता। হেল্ল' এভৰিৱান। চ' আমি কলকাতা পাই গ'লোহি আৰু কলকাতা পায়ে আমি চব গ'লোঁ খাবলৈ ষ্টেচনত। আমি কফি চফি খাই ল'লোঁ এনেকৈ চবেই, কাৰণ আমাৰ ব্ৰেকফাষ্ট আমাৰ হোটেলত দিয়া নাছিলে, যিহেতু আমি অলপ দেৰিকৈ পাইছোঁগৈ। তো এইখন হৈছে হাওৰা ব্ৰিজ, আৰু হাওৰা ব্ৰিজ পাৰ হৈ আমি ধুনীয়াকৈ আমাৰ হোটেলত পাই গ'লোহি। আৰু হোটেল পোৱাৰ পাছত চব এনেকৈ লাগেজ চাগেজ এনেকৈ ইভাগে থৈ মেলি ৰৈ আছোঁ আৰু কেতিয়ানো চাবিটো দিব। ইমান লেতেৰা লাগিছে, নিজকে গা চাও ধোৱা নাই ট্ৰেইনত। চ' ৰৈ আছোঁ। মোৰ একদম কেনেকুৱা টোপনি ধৰিছে, কাৰণ মই আগদিনাখন শুব নাপালোঁ। বৰ্তমান আমি গোটেই হেৰি লৈ আহিছোঁ, এইবোৰ লাগেজ। আৰু আমাৰ অসমৰ চাওমিন আচামতে, সেইটো আমাৰ মিনি ফ্ৰিজ, সেইখন আইনা আৰু মে গধূলি মধূলি হৈ আছোঁ, গা ধুওঁগৈ। গা ধুই পেলাই কথা পাতিছোঁ। कोलकाता की पहली चाय, ये है हमारा व्यू रूम से। देखिए कितना सुंदर है गाइस। মই তো সদায় গাখীৰ চাহ খাওঁ, সেইটো কাৰণে ফ্ৰেছ হৈ পেলাই গাখীৰ চাহ খাবলৈ লৈছোঁ। কলকাতাৰ পেহলি কাপ চাই আমি খাওঁ। মই লাল চাহ খাইছোঁ আৰু আমাৰ পালে খাইছে গাখীৰ চাহ, বহুত টেষ্টি। এতিয়া আমি ধুনীয়াকৈ খাই লওঁ। আৰু কমকৈ লাল চাহ খাব, মই গাখীৰ চাহ। চাহকাপ খোৱাৰ পাছত একদম ধুনীয়াকৈ আমি অৰ্ডাৰ দিলোঁ কলকাতা স্পেচিয়েল বিৰিয়ানী, আৰু পংখে দিছিলে চাওমিন। তো এনেকৈ খালোঁ ধুনীয়াকৈ, বেয়া ভোক লাগিছিলে। এইটো চাওক এয়াৰপৰ্ট, আৰু কিমান পুলিচ গৈছে দেখা দিয়া। এইটো এয়াৰপৰ্ট গাইজ। আৰু এইজনী ইমান ধুনীয়া ৰ'দ দিছে। আৰু এইটো আমাৰ ওপৰৰ পৰা ভিউ হয়, হোটেলৰ ওপৰৰ পৰা, মানে ছটৰ ওপৰৰ পৰা। আৰু আমি এয়াৰপৰ্টৰ ওচৰত আছিলোঁ। গাইজ এইবোৰ আকাশত চক, এইবোৰ এইবোৰ এনেকৈ থুচকৈ কিবা এটা গৈছে। প্লেন গৈ আছে এতিয়া, আৰু এখন আহিব মানে সেইটো কথা। অঁ মোবাইলটো গাইজ, গুড মৰ্ণিং ফ্ৰম কলকাতা। কিবা হৈছে নি? গুড ইভিনিং হ'ব হ'ল। খজুৱাই কিবা গুটি উঠিছে। গাইজ কথা ক'ব ঘৰতে। মোৰ জিভাত এটা গুটি উঠিছে, ইমান বিষ নহয় কি ক'ম, মানে মই গাইজ কথা ক'বই পৰা নাই। এইটো এডিট কৰি থাকোঁতে মানে মোৰ হাঁহিয়ে উঠিছে। পূৰা শুলোঁ মই। খাই লৈ খোৱাৰ পাছত আমি ওলালোঁ নিউ মাৰ্কেট ফুৰিবলৈ। তো এয়া আমি নিউ মাৰ্কেটলৈ গৈ আছোঁ গাইজ মানে শ্বপিং কৰিলোঁ, এটা বেগ লৈ লৈছোঁ, বেগটোতে গোটেইগাল ভৰাইছোঁ। মানে বেগটো লৈ ল'বলগীয়া হৈছে। শ্বপিং কৰি মেলি আমি মেট্ৰত উঠিলোঁ, আৰু মেট্ৰত মোৰ ফাৰ্ষ্ট টাইম, যিহেতু মই আগতে নাই উঠা, আৰু বহুত ভাল লাগিলে মেট্ৰত উঠি। খালি থিয় আহিব লাগে আৰু। তাৰপাছত হোটেললৈ আহি পেলাই ডিনাৰ কৰি শুই থাকিলোঁ। পাৰ্ট 2 ব্লগটো কাইলৈ আপলোড দিম। আজিলৈ ইমানে আছিলে, আশা কৰোঁ ভাল পালে চাই। আজিলৈ বাই।